নমস্কাৰ ই কক্সলে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ ভূগোল খণ্ডৰ তৃতীয়টি পাঠ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ দ্বিতীয়টি অংশ পঢ়িম এইটো পাঠত আমি জানিম বতৰ আৰু জলবায়ু কি হয় আৰু জানিম বায়ুৰ চাপ উষ্ণতা আৰ্দ্ৰতা অধুক্ষেপন এইবোৰনো কি ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বতৰ কেনেকুৱা তোমালোকৰ ঠাইত বতৰটো ফৰকাল নে গুমা হৈ আছে আমি বতৰ দেখিলে গম পাওঁ হয়নে আজি বতৰটো কেনেকুৱা হৈ আছে আৰু এই বতৰবিলাক আমি কেনেকৈ পৰিৱৰ্তন হৈছে কিছুমান কাৰকৰ কাৰণে এই বতৰবিলাক পৰিৱৰ্তন হৈ থাকে এতিয়া চোৱা পিছফালে দুখন ছবি আছে এখনত বৰ ধুনীয়া নীলা আকাশ হৈ আছে হয়নে আৰু এখনত অকমান কি হৈ আছে ফৰকাল হৈ আছে জানো এখন একেবাৰে ফৰকাল হৈ আছে আমাৰ ফৰকাল হলে আমাৰ মনবিলাকো ফৰকাল হৈ থাকে ন এইখনত কিন্তু ফৰকাল হৈ থকা নাই গুমা হৈ আছে হয়নে বায়ু এতিয়া বতৰ আৰু জলবায়ুৰ বিষয়ে পঢ়িবলৈ বায়ুমণ্ডলৰ তাপ চাপ আৰ্দ্ৰতা বতাহ বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাটোকে নিৰ্দিষ্ট সময়ৰ বতৰ বুলি কয় বতৰটো এটা নিৰ্দিষ্ট সময় হয় হয়নে এই সময়টোত কি আমি চাওঁ তাপ চাপ আৰ্দ্ৰতা বতাহ বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থা ঠিক আছে বতৰৰ এই উপাদানবোৰৰ তথ্য বিশ্লেষণ কৰিয়ে বতৰ বিজ্ঞানীবিলাকে কি কৰে আগজাননী দিয়ে আমি গম পাওঁ নহয় অহা কাইলৈ ধুমুহা দিব অহা কাইলৈ বহুত গৰম হ'ব অহা কাইলৈ 25 ডিগ্ৰী চেলচিয়াছ হ'ব অহা কাইলৈ 45 ডিগ্ৰী চেলচিয়াছ হ'ব গতিকে এইবোৰ কেনেকৈ গম পায় বতৰ বিজ্ঞানীয়ে এইবিলাক অধ্যয়ন কৰে যে এইবিলাক বায়ুৰ চাপ উষ্ণতা এইবিলাক অধ্যয়ন কৰি বতাহ বৰষুণ অধ্যয়ন কৰি তেওঁলোকে আমাক আগজাননী দিয়ে বাতৰি কাকত ৰেডিঅ' আৰু টেলিভিছনৰ বাতৰিত তোমালোকে এনে বাতৰিৰ আগজাননী নিশ্চয় শুনিছা যে অহা কাইলৈ ইমান সময়ত ইমান এনেকৈ ধুমুহা আহিব কিন্তু দেই আগজাননীটো দিয়ে হয়নে ঠিক সেইদৰে একেটা অঞ্চলৰ ৰাজ্য দেশ আদি প্ৰায় 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থাটোকে সেই অঞ্চলৰ জলবায়ু বোলে গতিকে 30ৰ পৰা 50 বছৰৰ বয়সৰ যিটো আমাৰ বতৰৰ গড় আছে সেই গড়টোকে আমাৰ জলবায়ু বোলে গতিকে 30ৰ পৰা 50 বছৰ বয়সৰ যিটো বছৰ চলি আছে বতৰৰ চলি আছে সেই অঞ্চলৰ জলবায়ুকে আমি সেই ঠাইৰ জলবায়ু বুলি কওঁ এতিয়া আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞানী এতিয়া আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত আছে আমাৰ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত আছে মহাৰাষ্ট্ৰৰ পুনেত আছে যিটো মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেইটো আছে পুনেত আৰু গুৱাহাটীৰ আছে বৰঝাৰত এইটো আঞ্চলিক হয় ঠিক আছে এইটো আঞ্চলিক হয় আৰু মহাৰাষ্ট্ৰত থকাটো আমাৰ মুখ্য বতৰ বিজ্ঞান হয় সৌৰশক্তিৰ 2000 কৰোৰ ভাগৰ মাত্ৰ 1% শক্তিহে পৃথিৱীয়ে পায় গতিকে কিমান পায় 2000 কৰোৰ ভাগৰ 1% শক্তিহে পৃথিৱীয়ে পায় তাপৰ জোখৰ মানক একক আমি চেলচিয়াছ বুলি কওঁ আমি চেলচিয়াছ ডিগ্ৰী হয়নে কওঁনে এণ্ড্ৰাছ চেলচিয়াছ এই মানুহজনৰ নামতে এই মানুহজনে কি কৰিছিলে সেইজন বিজ্ঞানীয়ে কি কৰিছিলে এই স্কেলটোৰ উদ্ভাৱন কৰে এই স্কেলৰ 0 ডিগ্ৰী উষ্ণতাত আমি জানো 0 ডিগ্ৰী উষ্ণতাত পানী কি হয় গোট মাৰি বৰফ হয় আৰু 100 ডিগ্ৰীত কি হৈ যায় পানী ভাপ হৈ ওপৰলৈ উৰি যায় গতিকে 100 ডিগ্ৰীলৈ দাগ কটা থকা বাবে এই এককক চেণ্টিগ্ৰেডলৈ বোলা হৈছিলে পাছলৈ বিজ্ঞানীজনৰ প্ৰতি সন্মান ৰাখি তেখেতক নামটো লৈ চেলচিয়াছ বুলি কোৱা হৈছিলে এই স্কেলক চেণ্টিগ্ৰেড প্ৰথমতে কোৱা হৈছিলে কিন্তু এণ্ড্ৰাছ চেলচিয়াছ থকাৰ কাৰণে তেখেতৰ নামটো লৈ পেলাই তেখেতৰ স্কেলডালক তেখেতৰ নামেৰে নামাকৰণ কৰা হৈছিলে এতিয়া আমি পঢ়িম বায়ুৰ উষ্ণতা কি আমি বায়ুৰ উষ্ণতাৰ বিষয়ে কৈ আছো বায়ুৰ উষ্ণতা বৃদ্ধি পায় বায়ুৰ উষ্ণতা কমি যায় হয়নে উচ্চতা বঢ়াৰ লগে লগে উষ্ণতা কমি যায় এতিয়া গৰম বা ঠাণ্ডাৰ পৰিমাণকে আমি উষ্ণতা বুলি কওঁ তোমালোকে প্ৰতিদিনে যি উষ্ণতা অনুভৱ কৰি আছে হয়নে এতিয়া কেনেকুৱা ধৰণৰ উষ্ণতা অনুভৱ কৰি আছে গৰম নে ঠাণ্ডা ঠিক আছে সেই উষ্ণতাই অনুভৱ কৰোঁ সেইটোকে বায়ুমণ্ডলৰ উষ্ণতা বোলে বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্যৰ দ্বাৰাই আমি বায়ুমণ্ডলৰ উষ্ণতাটো গম পাওঁ আৰু সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত পৰাকে আতপন বা ইনচলেশ্যন বোলা হয় ঠিক আছে যেটো সূৰ্যৰ ৰশ্মি ভাৰতত পৰে পৃথিৱীত পৰা এই ৰশ্মিডালকে আতপন বোলা হয়
সূৰ্যৰ পৰা অহা তাপে প্ৰথমতে ভূপৃষ্ঠৰ শিল মাটি আদিৰ উত্তাপ বৃদ্ধি কৰে যিমান শিল আছে তাপ আছে প্ৰথমতে আমাৰ গাত পৰে যেনিবা কিন্তু তাপবিলাক কি কৰে সেই তাপে আমাৰ মাটি বালি শিল এইবিলাক যিমান আছে ভূপৃষ্ঠৰ ঠাই সেই ঠাইবিলাকৰ উষ্ণতা বৃদ্ধি কৰে আৰু উষ্ণতা বৃদ্ধি কৰাৰ লগে লগে কি হয় ভূপৃষ্ঠৰ পৰা বিকৰণ হোৱা তাপে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি কৰে গতিকে সেই তাপটোৱে যিহেতু পৰাৰ লগে লগে ইয়াৰ উষ্ণতা বৃদ্ধি কৰাৰ লগে লগে আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰটোত যিমানেই ওপৰলৈ উঠি যোৱা হয় সিমানে বায়ুমণ্ডলৰ উষ্ণতা কমি যায় গতিকে তলৰ পৰা ভূপৃষ্ঠৰ পৰা ওপৰলৈ যিমানে কমি যায় সিমানে উষ্ণতাও কমি যায় কাৰণ পৃথিৱীৰ গাত লাগি থকা স্তৰটোৱে ধূলিকণা জলীয় ভাৱ আদি বেছি পৰিমাণ থাকে কাৰণে সেইবোৰক তাপ গ্ৰহণ কৰা ক্ষমতা বেছি গতিকে গ্ৰহণ কৰা ক্ষমতাটো কাৰ বেছি আছিলে যিহেতু ধূলিকণা জলীয় বাষ্প এইবিলাক আমাৰ থাকে কাৰণে সেইবিলাকে তাপটো গ্ৰহণ কৰি থাকে যেতিয়া এইবিলাক নাইকিয়া হৈ যায় ধোঁৱা ধূলিকণা জলীয় ভাৱ এইবিলাক নাইকিয়া হৈ যায় তেতিয়া ইয়াৰ ক্ষমতাটো কমি যায় সেয়েহে বায়ুমণ্ডলৰ তলৰ অংশত উষ্ণতা ওপৰ অংশতকৈ বেছি গতিকে তলৰ অংশটোত যেতিয়া তলৰ আমি লেভেলটোত থাকিম তাৰে উষ্ণতা বেছি ভূপৃষ্ঠৰ ঠিক ওপৰতে আৰু তাৰ ওপৰলৈ ক্ৰমান্বয়ে যিমানে ওপৰলৈ গুচি গৈ থাকিম তেতিয়া আমাৰ উষ্ণতাটো কমি যায় বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনপোনে পৰে বাবে বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি যি আমি গম পাইছিলো বিষুৱ অঞ্চলটো পৃথিৱীৰ একেবাৰে মাজতে আছে হয়নে সেই মাজতে এনেকৈ ঘূৰি আছে সেই ঘূৰি থকা অঞ্চলত কি হয় বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি থাকে হেলনীয়াকৈ নপৰে গতিকে ইয়াৰ উষ্ণতা সদায় বেছি আনহাতে বিষুৱৰ পৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে আৰু সেইবাবে অঞ্চলবোৰত বায়ুমণ্ডল শীতল গতিকে হেলনীয়াকৈ যিবিলাক ঠাইত পৰে ওপৰৰ ফালে পৰে হয়নে ওপৰৰ ফালে পৰে কাৰণে ইয়াৰ বায়ুমণ্ডল শীতল ঋতুভেদেও পৃথিৱীৰ উপৰিভাগত উষ্ণতাৰ তাৰতম্য ঘটে ঠাণ্ডাকালি আমাৰ উষ্ণতাটো কমি যায় হয়নে আকৌ গৰমকালি উষ্ণতা বৃদ্ধি হয় যেতিয়াই যিখন ঠাই সূৰ্যৰ সন্মুখীন হয় তাত জহকালি আৰু সূৰ্যৰ পৰা আঁতৰি গ'লে শীতকাল হয় তাৰমানে সূৰ্যৰ পৰা একেবাৰে চিধা চিধি যদি থাকে তেতিয়া সেই ঠাইত একেবাৰে জহকালি হয় আকৌ অকণমান হেলনীয়া হৈ গ'লে পৃথিৱীখন তেতিয়া জাৰকালি আৰম্ভ হয় এবাৰ আমি পঢ়িম বায়ুৰ চাপ বায়ু এবিধ গেছীয় পদাৰ্থ আমি বায়ু দেখা নাপাওঁ হয়নে কিন্তু আমি বায়ুৰ চাপটো অনুভৱ কৰোঁ বায়ুৰ ওজন আছে আৰু সেই ওজনৰ হেঁচাকে আমি বায়ুৰ চাপ বোলো গতিকে বায়ুৰো ওজন থাকে আমাৰ যিদৰে ওজন থাকে বায়ুৰো ওজন থাকে ঠিক আছে এই চাপে কোনে বস্তুৰ তল ওপৰ আৰু কাষৰ পৰা ক্ৰিয়া কৰে আমি বেলুন এটা হয়নে বেলুনটোত বায়ুৰ চাপটো অনুভৱ কৰোঁ নে নকৰোঁ ঠেলি দিলে এনেকৈ যদি ঠেলি দিওঁ তেনেহ'লে অনুভৱ কৰোঁ বায়ুৰ চাপে কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয় গতিকে বায়ুৰ চাপে এটা ঠাইৰ কেনেকুৱা ধৰণৰ বতৰ হ'ব সেই বতৰটো নিৰ্ণয় কৰাত অতি সহজে আমাক সহায় কৰে বায়ুমণ্ডলৰ নিম্ন স্তৰটোক যিমানে ওপৰলৈ লোৱা হয় বায়ুৰ চাপো কমি যায় আমি যেনেকৈ উষ্ণতাৰ কথা কৈছিলোঁ ঠিক সেইদৰে বায়ুৰ চাপো ওপৰলৈ যোৱাৰ লগে লগে বায়ুৰ চাপো কমি যায় উষ্ণতা আৰু চাপ দুটা বেলেগ বেলেগ উষ্ণতাও বাঢ়ি যায় চাপো কমি যায় সমুদ্ৰ পৃষ্ঠৰ উষ্ণতাত বায়ুৰ চাপ সকলোতকৈ বেছি আৰু উষ্ণতাত বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায় গতিকে সমুদ্ৰ পৃষ্ঠৰ আটাইতকৈ চাপটো কি হয় সকলোতকৈ বেছি হয় সেইদৰে উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ চাপ কমি যায় আৰু উষ্ণতা কমি গ'লে বায়ুৰ চাপো বৃদ্ধি পোৱা দেখা যায় ঠিক আছে উদাহৰণস্বৰূপে দুই মেৰুত বায়ুৰ চাপ বেছি কাৰণ তাত বায়ু শীতল মেৰুত কি হয় বায়ুৰ চাপটো বেছি গতিকে তাত বায়ু শীতল শীতল বায়ু গধুৰ সেয়েহে নিম্নগামী হয় আৰু উচ্চ চাপ অঞ্চলৰ সৃষ্টি কৰে ঠিক আছে বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা আকৌ বেছি হয় সেইবাবে তাতে আকৌ বায়ুৰ চাপ নিম্ন চাপৰ সৃষ্টি হয় ঠিক আছে মেৰু অঞ্চলত কি ক'লো আমি বায়ুৰ চাপ বেছি হয় ঠিক সেইদৰে বিষুৱীয় অঞ্চলত বায়ুৰ চাপ কম হয় বেৰোমিটাৰ কি মিটাৰৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় বায়ুৰ চাপ আমাৰ জোখা যন্ত্ৰটোৰ নাম হৈছে বেৰোমিটাৰ আমি পানীৰ কি কৰিছিলোঁ উষ্ণতা জোখা কৰিছিলোঁ কি চেলচিয়াছ ঠিক আছে সমান বায়ু চাপ থকা ঠাই সংযোগ কৰা ৰেখাটোকে সমচাপ ৰেখা বোলা হয় গতিকে আইচোবাৰ কাক বোলা হয় বায়ু সমান চাপ থকা ঠাই সংযোগ কৰা ৰেখাকে আইচোবাৰ বা সমচাপ ৰেখা বুলি কোৱা হয় এবাৰ আমি আহিম বতাহ
বায়ুৰ বিষয়ে পঢ়িলো, বায়ুৰ চাপৰ বিষয়ে পঢ়িলো, বায়ুৰ উষ্ণতাৰ বিষয়ে পঢ়িলো। এবাৰ আমি বতাহ আমি অনুভৱ কৰো, হয়নে? দেখা পাওঁ জানো? দেখা পাওঁ আমি। কেতিয়া দেখা পাওঁ? এই গছবিলাক লৰিলে দেখা পাওঁ, কাপোৰবিলাক লৰিলে আমি অনুভৱ কৰো যে বতাহে গছডাল লৰাইছে, বতাহে কি কৰিছে? কাপোৰখন লৰাইছে। ঠিক আছে? পানী যেনেকে ওখ ঠাইৰ পৰা চাপৰ বা দ ঠাইলৈ বৈ যায়, তেনেদৰে উচ্চ চাপ অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এই গতিকে বতাহ বুলি কয়। গতিকে কেনেকে গতি কৰিব? ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায়, তেনেদৰে উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ উচ্চৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। এই বতাহক কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে বতৰৰ বিষয়ে জানিবৰ বাবে আমাৰ বায়ুৰ চাপ, বায়ুৰ উষ্ণতা আৰু লগতে বতাহেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভূপৃষ্ঠৰ বিভিন্ন কাৰণত বতাহক 3টা ভাগত ভাগ কৰিব পাৰি। আমি কেইবাটাও ভাগত ভাগ কৰিব পাৰো। সেই 3টা ভাগৰ প্ৰথম ভাগটো হৈছে নিয়ত বতাহ। আমি বতাহকেইটাৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীৰ উপৰিভাগত নিয়ত বতাহে কি বুজাইছে? পৃথিৱীৰ উপৰিভাগৰ স্থায়ী উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চলটোলৈকে নিয়মিতভাৱে যি বতাহে বলে তাক নিয়ত বতাহ বোলে। বাণিজ্য বতাহ, পশ্চিমা বতাহ, মেৰু বতাহ আদি নিয়ত বতাহৰ উদাহৰণ। এইবাৰ আহিলে সাময়িক বতাহ। আমি জানো যে দিনটোৰ গোটেই সময়তে এটা বতাহ বৈ থাকে, হয়নে? ঠাণ্ডা দিনতো বয় আৰু গৰমৰ দিনতো বয়, হয়নে? এই বতাহবিলাক আমাৰ কিহৰ কাৰণে হয়? ইয়াৰ কাৰণটো হৈছে বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। বিভিন্ন ঋতুত বয়, হয়নে? এই তাপৰ তাৰতম্যৰ ফলত কি হয়? উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাক সাময়িক বতাহ বোলে। জল বতাহ, স্থল বতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ বুলি কোৱা হয়। মানে ঋতুত যেনেকৈ বৈয়ে থাকে, হয়নে? মৌচুমী বতাহ আহে, আমি গম পাওঁ মৌচুমী বতাহৰ ফলত আমাৰ ইয়াতে কি হয়? বাৰিষা হয়, বৰষুণত বৰষুণ দিয়ে, হয়নে? বাৰিষা হয়। স্থানীয় বতাহ, কোনো ঠাইত কি হয় আকৌ? স্থানীয় কাৰণত লু বয়। যেনেকে উত্তৰ ভাৰত, আমাৰ দিল্লী, ইউপি এইবিলাক ঠাইত কি হয়? গৰমৰ দিনত এটা গৰম বতাহ বলে। এই গৰম বতাহটোৱে আকৌ একদম মুখ চুখ পুৰি নিয়ে। সেই মুখ পুৰি নিয়া বতাহটোৱে হৈছে লু। তোমালোকে যদি গৰমৰ দিনত কেতিয়াবা দিল্লী যোৱা, তেতিয়া সেই গৰম বতাহটো অনুভৱ কৰিবা। বাহিৰত গ'লে এই গৰম বতাহটো পায়। এই বতাহবোৰ বিভিন্ন ঠাইৰ বতৰ নিৰ্ধাৰণ কৰে। গতিকে এই বতাহবিলাকে কি ঠাইবিলাকৰ বিষয়ে জানো। আমি অসমত হয়তো সেই লুটো নবয়, কিন্তু দিল্লীত সেইটো স্থানীয় কাৰণে তাতে লু বোৱা দেখা পাওঁ। এয়া চোৱা, এতিয়া প্ৰধান চাপ আৰু বলয়সমূহ আৰু বতাহ ইয়াতে ধুনীয়াকে লিখা আছে। গতিকে এইটোত কি কৰা হৈছে? এয়া চোৱা, উচ্চ চাপ বলয়, উচ্চ চাপ। মেৰু অঞ্চলত উচ্চ চাপ বলয়বিলাক গৈ মেৰুদক্ষিণত পূব বতাহ আহে, আকৌ মেৰুদক্ষিণত পূব বতাহ, এইফালে একে। ঠিক আছে? আকৌ তাৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষাংশত কি দেখা পাইছো আমি? পশ্চিমা বতাহ বোলে। আৰু তাৰপিছত উপক্ৰান্তীয় উচ্চ চাপ বলয় অশ্ব অক্ষাংশ আৰু উপক্ৰান্তীয় উচ্চ চাপ বলয় তলৰ মকৰক্ৰান্তিৰ ঠিক তলত আৰু কৰ্কটক্ৰান্তিৰ ঠিক ওপৰতে বোৱা দেখা পাওঁ। আকৌ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিত দেখিছো উত্তৰ পূব বাণিজ্য বতাহ আৰু দক্ষিণ পূব বাণিজ্য বতাহ, নিয়ত বতাহৰ এটা উদাহৰণ। আকৌ নিৰক্ষীয় নিম্ন চাপ বলয় দলগ্ৰাম ক'ত হয়? বিষুৱৰসীয়া অঞ্চলবিলাকত হয়। পৃথিৱীৰ কেইটামান উল্লেখযোগ্য স্থানীয় বতাহ হৈছে, বতাহ কেইটামানৰ নাম আছে। সেই বতাহ কেইটাৰ নাম হৈছে মালৱাৰ উপকূলৰ এলিফেণ্টা, ৰকি পৰ্বতৰ চিনু আৰু আলপছাৰ ফন আদি। এইবিলাক হৈছে এক প্ৰকাৰৰ বতাহৰ নাম। উইণ্ড ভেন যন্ত্ৰ, এতিয়া আমি কি পাইছিলো? চেলচিয়াছ পালো, বেৰমিটাৰ পালো, হয়নে? উইণ্ড ভেন যন্ত্ৰৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। গতিকে বতাহৰ কোনফালে গৈছে সেইটো আমি কেনেকে গম পাম? উইণ্ড ভেন যন্ত্ৰৰ জৰিয়তে। এবাৰ আমি পঢ়িম আৰ্দ্ৰতা আৰু অধুক্ষেপণ। কি হয় বাৰু আৰ্দ্ৰতা আৰু অধুক্ষেপণ? হয়নে? মইশ্চাৰ, মাটি আৰু বিভিন্ন জলাশয়ৰ পৰা পানীৰ সূৰ্যৰ কি দেখা পায়? ভাপ হৈ জলীয় বাষ্পৰ সৃষ্টি কৰে, হয়নে? বায়ুত থকা জলীয় ভাপ বা বাষ্পকে কি বুলি কয়? আৰ্দ্ৰতা বুলি কয়। যিটো জলীয় বাষ্প মইশ্চাৰ হয়, সেই মইশ্চাৰটোক কি বুলি কয়? আৰ্দ্ৰতা বুলি কয়। বায়ুমণ্ডলত যেতিয়া জলীয় ভাপেৰে ভৰি থাকে তেতিয়া আমি বতৰটো সেমেকা বুলি কওঁ। যেতিয়া বহুত ধৰণৰ জলীয় বাষ্প থাকে তেতিয়া এই বতৰটো সেমেকা হৈছে। যদিও গৰমৰ দিন বা যদিও বৰষুণৰ দিন, তেতিয়া জলীয় বাষ্প থাকে, তেতিয়া কি হয়?
বতৰটো সেমেকা হয় সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায় আমি বিশেষকৈ বৰষুণৰ বতৰত বতৰ সেমেকা হোৱা দেখা পাওঁ কাৰণ জলীয় বাষ্প বেছিকৈ থাকে বায়ু গৰম হ'লে ইয়াৰ জলীয় ভাৱ ধাৰণ ক্ষমতা বাঢ়ি যায় গতিকে বায়ু যদি গৰম হয় তেনেহ'লে জলীয় ভাৱ বেছি হোৱাৰ চান্স থাকে জলীয় ভাৱ বায়ুমণ্ডলৰ ওপৰলৈ গৈ লাহে লাহে চেঁচা হ'বলৈ ধৰে অধিক ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা জলীয় ভাৱবোৰ পানীৰ কণিকা হ'বলৈ ৰূপান্তৰিত হয় আৰু পানীৰ পৰা সৰু সৰু কণিকাবোৰ লগ লাগি আকাৰত বাঢ়ি গৈ পানীৰ টোপাল সৃষ্টি হয় আৰু পানীৰ টোপাল সৃষ্টি হৈ পেলাই কি হয় বৰষুণ হ'ব পাৰে গতিকে পানীৰ টোপালবোৰ গধুৰ হৈ ওপৰত উপঙি থাকিব নোৱাৰে হয়নে আমি জলচক্ৰৰ বিষয়ে জানোৱেই পানীৰ টোপালবোৰ ওপৰত গধুৰ হোৱাৰ লগে লগে কি হ'ব ই ধৰালে নামি আহে আৰু তাকে আমি কি বুলি কওঁ বৰষুণ বোলে আৰু এই প্ৰক্ৰিয়াটোকে কি বুলি কয় অধুক্ষেপণ আৰ্দ্ৰতা যিটো জলীয় ভাৱ আমাৰ বাষ্প থাকে সেইবিলাক আৰ্দ্ৰতা সেমেকা কৰে আৰু যেতিয়া মধ্যাকৰ্ষণ শক্তিৰ জৰিয়তে পানীৰ টোপালবিলাক তললৈ নামি আহে সেইটোকে অধুক্ষেপণ বোলে উৎপত্তি অনুসৰি বৰষুণক 4 প্ৰকাৰৰ ভাগ কৰা হৈছে ভাগকেইটা কি কি পৰিচলন শিলোৎক্ষেপণ ঘূৰ্ণী আৰু অৰণ্য বৃষ্টি বৰষুণৰ উপৰি অধুক্ষেপণৰ আন ৰূপবোৰ হ'ল শিলাবৃষ্টি আৰু তুষাৰপাত আমি কেতিয়াবা বৰষুণত বহুত জোৰত বৰষুণ আহিলে শিল পাওঁ হয়নে এই শিল পাওঁ বৰফৰ শিল পাওঁ এইবিলাকৰ কাৰণে অধুক্ষেপণৰ কাৰণেও আমি শিলাবৃষ্টি আৰু তুষাৰপাত দেখো গতিকে আমি এইটো লেচনত আমি বায়ুৰ চাপ উষ্ণতা অধুক্ষেপণ আৰ্দ্ৰতা আৰু লগতে বতৰ আৰু জলবায়ুৰ বিষয়ে পঢ়িলো এবাৰ আমি কেইটামান প্ৰশ্ন চাওঁ আহা বতাহক কেইটা ভাগত ভাগ কৰিব পাৰি বতাহক আমি 3টা ভাগত ভাগ কৰিব পাৰি নিয়ত বতাহ সাময়িক বতাহ আৰু স্থানীয় বতাহ লু এবিধ কি হয় লু এবিধ স্থানীয় বতাহ হয় কাৰণ ই সবতে নিবিয়পে বেৰমিটাৰ যন্ত্ৰৰ সহায়ত বায়ুৰ উষ্ণতা জোখা হয় শুদ্ধ নে অশুদ্ধ বেৰমিটাৰ যন্ত্ৰৰ জৰিয়তে বায়ুৰ উষ্ণতা জোখা হয় শুদ্ধ উত্তৰ ঠিক আছে অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ